Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম পুৰবি ডায়েৰীৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে কেজন মানে অলৰেডি মোক কমেন্ট কৰিছিলে ভিডিঅ'ত লগতে WhatsApp-ত মোৰ লগত কন্টাক্ট কৰি কৈছিল যে পুৰবি ডায়েৰীৰ পৰা নতুনকৈ যদি ৰিকুৱাৰমেন্ট আহে তো আপুনি ভিডিঅ' এটা বনাই দিব তো এইটো ভিডিঅ' এটাৰ কাৰণে কাৰণ যদি আজি আপুনি ভাবি আছে মানে পুৰবি ডায়েৰীত আপোনাৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবি আছিল তো আপোনাৰ কাৰণে গুড নিউজ হয় লগতে যদি আপুনি মানে কমেন্ট কৰা নাই তথাপি যদি আপুনি বিচাৰি আছিল জবটো পুৰবি ডায়েৰী তো আপোনাৰ কেনেটা বহুত খবৰ হ'ব তো আহক দেৰি নকৰি আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ কিয়নো যিটো নটিফিকেশন আহিছে য'ত মাল্টিপল পোষ্ট আছে য'ত আপুনি মেনেজাৰ এণ্ড এছিষ্টেণ্ট পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ভিডিঅ'টো আপুনি কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পুৰবি ডায়েৰী গুৱাহাটী ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব 25 মেনেজাৰ এণ্ড এছিষ্টেণ্ট ভেকেন্সিছৰ কাৰণে আহিছে নটিফিকেশনটো যদি আপুনি ইন্টাৰেষ্টেড তো ভিডিঅ'টো শেষলৈকে চাব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব এটা চাই লওক যিটো পুৰবি ডায়েৰী ৰিকুৱাৰমেন্ট আহিছে 2025 ৰ কাৰণে তাৰ ওভাৰভিউ খিনি অৰ্গেনাইজেশ্যন পুৰবি ডায়েৰীৰ পৰা আহিছে নটিফিকেশনটো টোটেল পোষ্ট দি আছে 25 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব টাইপটো এটা আপোনাৰ আসাম গভৰ্ণমেন্ট জব হ'ব আৰু এপ্লাই যিটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব তাৰ ডিটেইলছ আপুনি এই ভিডিঅ'ৰ লাষ্টত পাই যাব এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি য'ত আপোনাৰ পোষ্ট আছে সিনিয়ৰ মেনেজাৰ য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি বিএসসি বা এমএসসি কৰিছে আপুনি ইন এগ্ৰিকালচাৰ বা এমবিএ কৰিছে বা এগ্ৰো বিএসসি কমপ্লিট কৰিছে লগতে আপোনাৰ মিনিমাম 7 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব যদি আপুনি কোনো ধৰণৰ মেনেজাৰ ৰোলত কাম কৰি পাইছে বা 10 ইয়াৰ সিনিয়ৰ মেনেজাৰ ৰোলত যদি আপুনি কাম কৰি পাইছিলে তেনেকৈ এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আপুনি সিনিয়ৰ মেনেজাৰৰ যিটো পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব নেক্সট যেটো পোষ্ট আছে মেনেজাৰ পাব্লিক ডেপুটি মেনেজাৰ যেটো মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে হ'ব যেটা আপোনাৰ এমবিএন সেগমেন্টৰ কাৰণে হ'ব যেটা নাম্বাৰ অফ পোষ্ট আছে 2 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন মাৰ্কেটিংত কমপ্লিট কৰিছে লগতে আপোনাৰ 5 to 7 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট যেটো পোষ্ট আছে মেনেজাৰ পাব্লিক ডেপুটি মেনেজাৰ যেটো মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে হ'ব যেটো 4Z সেগমেন্টৰ কাৰণে হ'ব য'ত আপোনাৰ পোষ্ট আছে 2 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স যেটো ডিটেইলছ দি আছে সেইখিনি চেক কৰিব লাগিব বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে লগতে আপোনাৰ 5 to 7 years আপোনাৰ সেলছৰ এক্সপিৰিয়েন্স থাকিব লাগিব এটলিষ্ট আপোনাৰ 2 years স্পেসিফিক যেটো 4Z or আইসক্ৰীমৰ যেটো বিজনেস আছে তাতে আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে ডেপুটি মেনেজাৰ পাব্লিক এসিস্ট্যান্ট মেনেজাৰ যেটো মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে হ'ব যেটো ফ্ৰেছ সেগমেন্টৰ কাৰণে হ'ব য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 3 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি মাৰ্কেটিংত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে লগতে আপোনাৰ 3 to 5 years এক্সপিৰিয়েন্স থাকিব লাগিব তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব পোষ্টখিনিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে এসিস্ট্যান্ট যেটো সেলছ এণ্ড ডিস্ট্ৰিবিউচনৰ কাৰণে হ'ব য'ত নাম্বাৰ অফ পোষ্ট দি আছে 16 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে গ্ৰেজুৱেট হয় আপুনি যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে লগত আপোনাৰ এটলিষ্ট 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব সেলছ এণ্ড ডিস্ট্ৰিবিউচনৰ ওপৰত তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট যেটো মাৰ্কেটিং এণ্ড ব্ৰেন্ডিংৰ কাৰণে হ'ব য'ত নাম্বাৰ অফ পোষ্ট আছে 1 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট হয় লগত আপোনাৰ 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব মাৰ্কেটিং আৰু ব্ৰেন্ডিংৰ ওপৰত আপোনাৰ যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপোনাৰ ষ্ট্ৰং কমিউনিকেশ্যন স্কিল বা ষ্ট্ৰং তেনেকুৱা নলেজ থাকিব লাগিব এটো ৰিটেল ব্ৰেন্ডিংৰ ওপৰত বা ডিজিটেল মাৰ্কেটিং বা সেলছ প্ৰমোশনৰ ওপৰত তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব পোষ্টখিনি যেটো সিলেকশন প্ৰসেস আছে সেইখিনি চাব পাৰে আপুনি যেটো সিলেকশন প্ৰসেস হয় এটো মাল্টি ষ্টেজত হ'ব সিলেকশনটো ইনক্লুডিং হ'ব আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন ৰিটেন টেষ্ট পাৰ্সোনাল ইন্টাৰভিউ এখিনি আপুনি ফেস কৰাৰ পিছতে আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট কৰা হ'ব কেনেকৈ আপুনি এপ্লাই কৰিব যদিও আপোনাক এপ্লাই যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব তাৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনতো পাই যাব মই প্ৰভাইড কৰি দিম তাতে আপুনি অনলাইন যেটো এপ্লিকেশন পোৰ্টাল হয় তাতে ভিজিট কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট মানে কেৰিয়াৰ পোৰ্টালটো দি আছে তাতে আপুনি ভিজিট কৰিব তাতে আপুনি যেটো লিষ্ট ৰিকুৱাৰমেন্ট আহিছে তাতে আপুনি চেক কৰিব লাগিব আৰু এপ্লাই বাটনত ক্লিক কৰিব লাগিব কৰি কিনে আপুনি এপ্লাই কৰিব লাগিব এপ্লাই যেটো পিৰিয়ড দি আছে 11 অক্টোবৰৰ পৰা অলৰেডি এপ্লাইটো ষ্টাৰ্ট হৈছে 2025 ৰ
আৰু লাষ্ট আপুনি 31 অক্টোবৰ 2025 লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড আৰু ভিডিওটো চাই আছে তো আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো অফিচিয়েল নোটিফিকেশনৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা এবাৰ আপুনি চেক কৰি ল'ব আৰু চেক কৰি কিনে আপুনি এপ্লাই কৰি দিব আৰু এপ্লাই লিংক আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব লগতে ইম্পৰ্টেন্স লিংক মই এইটো প্ৰভাইড কৰি দিম এই ভিডিওৰ ডেসক্ৰিপচনত যদি এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আৰু আপোনাৰ যেটো লাষ্ট ডেট দি আছে 31 অক্টোবৰ 2025 পাৰিলে তাৰ আগতে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব যদি আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব তাৰ কাৰণে ভিডিও লাগে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো